নমস্কাৰ বন্ধুসকল মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 11 মে 2024 চন। আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস আৰু 1998 চনৰ এই দিনটোতে ভাৰতে বহুকেইটা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিলে। মই আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকক দেখাব ওলাইছোঁ। এইটো হৈছে হাতীৰ ভিডিঅ' এটা। আশা কৰিছোঁ আপোনালোকে ভাল পাব। মই মোৰ ডাঙৰ ছোৱালীক স্কুলত থ'বলৈ যাওঁতে মই এটা হাতীক এজন মাউতে এনেকৈ চাফা কৰি থকা দেখা পাইছিলোঁ আৰু সেই দৃশ্যাৱলীখিনি মই আবদ্ধ কৰি ৰাখিছিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আচলতে এই হাতীটো যোৱাকালি ৰাতি চপাই ওচৰৰে এখন পথাৰত ৰাখি থোৱা হৈছিলে আৰু সম্ভৱ ৰাতি হাতীটোৱে ধূলি বালিবোৰ গাত সানি লৈছিল আৰু এই মাউতজনে ৰাতিপুৱা আহি হাতীটো খুব সুন্দৰকৈ চাফ চিকুণ কৰি দিছে। এই ফটোটোৰ পৰা এই ভিডিঅ'ৰ পৰা এটা কথা গম পোৱা যায় যে হাতী আৰু মাউতটোৰ কিমান এটা সুন্দৰ এটা সম্পৰ্ক এটা আছে। কি ধুনীয়াকৈ হাতীটোৱে গাটো এৰি দিছে মাউতজনক চাফা কৰি দিবলৈ। মোৰ চাই খুব ভাল লাগিছিলে, গতিকে মই এই দৃশ্যখিনি আবদ্ধ কৰি ৰাখিছিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু মই এটা কথা দেখিছিলোঁ, এই হাতীটো যেতিয়া চাফা কৰা হৈ উঠিছিলে, হাতীটোৱে যিখিনি জেগা যোৱাকালি বান্ধি থোৱা হৈছিল সেই জেগাখিনি আকৌ নিজে গৈ চাফা কৰি থৈ আহিছিলে। যিহেতু বহুত কলগছ বা তেনেকুৱা বস্তু পৰি আছিলে, হাতীটোৱে সেইখিনি চাফা কৰি আহিছিলে। আৰু এয়া চাওক, আপোনালোকে নিশ্চয় চাই আছে যিবোৰ শিকলি আছে সেইবোৰ মাউতে লগাই আছে। এইবোৰ লগাই হাতীটো আজি দিনটোৰ কাৰণে ক'ৰবাত লৈ যাব। মোৰ খুব এটা ভাল লগা দৃশ্য মই সেইকাৰণে ৰাখিছিলোঁ আপোনালোকক দেখুৱাবলৈ। হাতীৰ বৈজ্ঞানিক নাম হৈছে এলিফাছ মেক্সিমাছ। যিসকলে জানে তেওঁলোকে গমেই পায় আৰু যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে এইটো কথা কৈ দিছোঁ। হাতীৰ কথা ক'বলৈ গ'লে হাতী আৰু মানুহৰ সংঘাত আজিকালি বৃদ্ধি হৈছে। বনাঞ্চল ধ্বংস হোৱাৰ কাৰণে হাতী হস্তিকল বহুত বিপদত পৰিছে। আশা কৰিছোঁ সকলোৱে পৰিৱেশৰ প্ৰতি সজাগ হ'ব, বনাঞ্চল ধ্বংস কৰাটো বন্ধ কৰিব আৰু হাতী আৰু মানুহৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো যাতে বাচি থাকে সেয়ে মই আশা কৰিছোঁ। আগলৈ মই হাতীৰ আৰু কিছুমান ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে সেইবোৰ চাব। আজি যিহেতু সময়ৰ অসুবিধা আছিলে, গতিকে মই মাউতজনৰ সৈতে বেছি কথা পাতিব নহ'ল। যিখিনি পাৰিছোঁ মই দেখাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব। আৰু এটা কথা, মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰিবলৈ ৰখি গৈছে, মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ যিবোৰ ভিডিঅ' আগতে দিয়া হৈছে তেওঁলোকে নিশ্চয় যাতে চায়। মই যিখিনি পাৰিছোঁ আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ বা দুই এটা কথা ক'বলৈ বা জানিবলৈ যিখিনি মানুহ আগ্ৰহী তেওঁলোকে জানিবলৈও পাৰিব। ইয়াৰ আগতে মোৰ মনসা পূজা বা ক'ৰবাত ফুৰিব যোৱা সেই ভিডিঅ'বোৰো আছে। আশা কৰিছোঁ আপোনালোকে সেইবোৰ চাব আৰু এইখিনি মই উপস্থাপন কৰোঁতে মোৰ যদি কিবা ভুল হৈছে আপোনালোকে মোক যাতে দেখাই দিয়ে, অনুকুৱাই দিয়ে, তাকে মই আশা ৰাখি ভিডিঅ'টো আপোনালোকৰ ওচৰত এৰি দিছোঁ। এয়া চাওক, হাতীটো চব চাফা কৰি উলিয়ালে। এতিয়া মাউতটোক কি ধুনীয়াকৈ ভৰিখন পাতি দিব ওপৰত উঠিবলৈ। যেতিয়া মাউতজন উঠি ফেলে লাহেকৈ হাতীটো নিজৰ গন্তব্যস্থানলৈ আজি দিনটোৰ কাৰণে লৈ যাব। এইখিনি এটা ভাল দৃশ্যাৱলী এটা মই ৰাখিছিলোঁ আপোনালোকৰ কাৰণে দেখাবলৈ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। ধন্যবাদ।